তোমালোকক সিদিনা ৰাসায়নিক সমীকৰণ সংকেত বিক্ৰিয়ক পদাৰ্থৰ সন্তুলন কিদৰে কৰিব লাগে সেইখিনি বুজোৱা হৈছিলে। আজি তোমালোকক বুজোৱা হ'ব, সন্তুলন আকৌ বুজাই দিম। আৰু তোমালোকৰ যেতিয়া জকাৰ ৰাসায়নিক সমীকৰণ কাক বোলে আজি বুজাম। আৰু তোমালোকৰ যদি কিবা মোৰ লগত কথা পাতিব মন আছে বা কিবা প্ৰয়োজন হয়, তোমালোকৰ নোটছৰ বা কিবা প্ৰয়োজন হয় হেল্পৰ কাৰণে, পঢ়োৱাৰ ক্ষেত্ৰত কিবা হেল্প লাগে, তেতিয়াহ'লে মোৰ লগত তোমালোকে 8474035967 নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিবা। তোমালোক য'ৰেই নোহোৱা, যিখন ঠাইৰে নোহোৱা কিয় তোমালোকে যোগাযোগ কৰিব পাৰিবা। আৰু কিবা হেল্পৰ কাৰণে, আৰু মই তোমালোকক ভিডিঅ' ইমান প্ৰত্যেক দিনা দিব নোৱাৰোঁ, অসুবিধা হৈছে মোৰ বহুতখিনি গ্ৰুপৰ টিউশ্যন কৰাব লাগে, ক্লাছ 10, 12। চ' সেইকাৰণে তোমালোকক প্ৰত্যেক দিনা আমি নোটছ ভিডিঅ' দিব নোৱাৰোঁ, কাৰণ প্ৰায় গোটেইখিনি গ্ৰুপ মিলাই প্ৰায় 15টামান গ্ৰুপ হয়। চ' প্ৰত্যেক দিনা গৈ আহে সেই গোটেইখিনি গ্ৰুপত পঢ়াব লাগে, তেওঁলোকৰ ৰুটিন অনুযায়ী পঢ়াব লাগে। ত' অসুবিধা হৈ যায় তোমালোকক ভিডিঅ' দিয়াটো, কিন্তু তোমালোকে যিমান সহায় বিচাৰা মই কৰিম। আৰু আজি তোমালোকক জকাৰ ৰাসায়নিক সমীকৰণ আৰু সংকেত বুজাম, তোমালোকে বুজি লোৱা। জকাৰ ৰাসায়নিক সমীকৰণ হৈছে, যেনেকৈ ধৰক আমি এতিয়া চাহ ৰান্ধিলে যিমানখিনি আমি পানী লওঁ, মানে চাহটো ৰন্ধাৰ আগত যিমান লিটাৰ পানী লৈছে, ধৰি লোৱা 2 লিটাৰ পানী লৈছা, ৰন্ধাৰ পিছত সেই 2 লিটাৰ পানীটো কেতিয়াও নাথাকে, কি হৈ যাব, আধা লিটাৰ হ'লেও কমি যাব। আৰু সেইটো হৈছে জকাৰ ৰাসায়নিক সমীকৰণ। যিখিনি প্ৰথমে ল'ম, সেইখিনি বিক্ৰিয়াটো হোৱাৰ পিছত কি হয়, যদি সেই একে ওজনৰ বৰ নাথাকে, মানে ওজনৰ যি বস্তুটো নাথাকে, তেতিয়াহ'লে জকাৰ ৰাসায়নিক সমীকৰণত পদাৰ্থটো পৰিব। আমি তোমাক কৈছোঁ, যিবোৰ ৰাসায়নিক, ধৰি লোৱা যিবোৰ ৰাসায়নিক বিক্ৰিয়াৰ বাওঁফাল আৰু সোঁফাল দুয়োফালৰে বৰ মানে কি হয়, ওজন হয়, বৰ একে নহয়, সেইবোৰ ৰাসায়নিক বিক্ৰিয়া জকাৰ ৰাসায়নিক সমীকৰণ, জকাৰ ৰাসায়নিক বিক্ৰিয়া বোলে। বুজিছেনে? যিবোৰ ৰাসায়নিক বিক্ৰিয়াৰ বাওঁফাল আৰু সোঁফাল দুয়োফালৰে বৰ কি নহয়, একে নহয়, একে ওজনৰ নহয়। ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছত দুয়োফালৰে বৰ কি নহয়, একে ওজনৰ নহয়। যেনেকৈ তুমি উদাহৰণ লোৱা, উদাহৰণ হ'ল কাৰ্বন প্লাছ অক্সিজেন গৈ কি হ'ল, কাৰ্বন ডাই অক্সাইড হ'ল। বুজিছানে? কাৰ্বন প্লাছ অক্সিজেন কি হ'ল, কাৰ্বন ডাই অক্সাইড হ'ল। তুমি এতিয়া চোৱাচোন, সন্মুখত কিবা আছে নাই, মানে ধৰি লওঁ তাত 1 আছে, অক্সিজেনত একো নাই, মনে ভাবিলোঁ 1 আছে। এতিয়া চোৱা, ইয়াতো কিমান, কাৰ্বন ডাই অক্সাইডৰ আগত ইয়াতো একো নাই, তো 1 আছে। এতিয়া চোৱা, ইকুৱেল 1 আৰু 1 কি হ'ব, 2 হ'ব। 2 ইকুৱেল 1 হয়নে? 2 ইকুৱেল 1 হ'বনে? তো নহয়, তেতিয়াহ'লে নট ইকুৱেল, মানে ৰিয়েকশ্যনৰ আগত যিখিনি আছিলে, ৰিয়েকশ্যনৰ পিছত সিমানখিনি হোৱা নাই। ৰিয়েকশ্যন যেতিয়া হৈছিলে 2 kg হৈছিলে, কিন্তু ৰিয়েকশ্যনৰ পিছত কি হৈ গ'ল, 1 kg হৈ গ'ল। ইয়াত তলৰটো দেখা পোৱা নাযায়, তো তোমালোকক ওপৰত বুজাই দি আছোঁ, তো লিখি লোৱা। যিবোৰ ৰাসায়নিক বিক্ৰিয়াৰ বাওঁফাল আৰু সোঁফাল দুয়োফালৰে বৰ একে নহয়, সেইবোৰ ৰাসায়নিক বিক্ৰিয়া কি বুলি কোৱা হয়, জকাৰ ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এই লিখা হ'ল তোমালোকৰ, মই উদাহৰণটো ওপৰত বুজাই দিম, এইখিনি দেখাত অসুবিধা হৈ আছে। উদাহৰণটো তোমালোকে চাই লোৱা।
উদাহৰণটো জকা ৰাসায়নিক সমীকৰণৰ উদাহৰণটো কাৰ্বন প্লাছ O2 গৈ গ'ল কাৰ্বন ডাই অক্সাইড ইয়াত চোৱা কাৰ্বনৰ আগত একো নাই অক্সিজেনৰ আগত একো নাই কাৰ্বন ডাই অক্সাইডৰ আগত একো নাই যেহেতু 2 3 5 4 একো নাই তেতিয়াহ'লে মনে মনে ভাবিব লাগিব কি ইয়াত কি আছে 1 আছে বুলি ইয়াত 1 আছে অক্সিজেনৰ আগত একো নাই 1 আছে আকৌ ইয়াত আমি কাৰ্বনৰ সলনি 1 দিব পাৰোঁ তেতিয়া চোৱা 1 আৰু 1 কিমান হয় 2 হৈ যায় আৰু ইয়াত কিমান আছে 1 আছে 2 টকা আৰু 1 টকা সদায় সমান হ'বনে নহয় কি হয় ইকুৱেল নহয় সমান নহয় তেতিয়াহ'লে ইয়াত চোৱা ৰিয়েকশ্যনৰ আগত কি হ'ল ধৰা কাৰ্বন দিয়া হ'ল 1 লিটাৰ অক্সিজেন দিয়া হ'ল 1 লিটাৰ কিন্তু ৰিয়েকশ্যন যেতিয়া হৈ গ'ল তেতিয়া কি হ'ল 1 লিটাৰহে কাৰ্বন ডাই অক্সাইড হ'ল আৰু এইটো বিক্ৰিয়া কিহৰ উদাহৰণ হ'ব জকা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হ'ব তোমালোকে লিখি লোৱা এতিয়া বুজাম অপহৰণ বিক্ৰিয়া কি বিক্ৰিয়া অপহৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া হ'ল কোনবিলাক বিক্ৰিয়া যিবিলাক বিক্ৰিয়াত কি হয় এটা পদাৰ্থই আন এটা কম সক্ৰিয় পদাৰ্থৰ পৰা লগত যিবিলাক পদাৰ্থ থাকে সেইবিলাক পদাৰ্থ কি কৰে টানি লৈ আহে সেইবিলাক অপহৰণ বিক্ৰিয়া বুলি কয় যেনেকৈ ধৰি লোৱা তোমালোকে অপহৰণ বিক্ৰিয়া Zn প্লাছ H2SO4 সালফিউৰিক এচিড এইটো হৈছে জিংক আৰু এইটো হৈছে সালফিউৰিক এচিড সালফিউরিক অ্যাসিড আর রিঅ্যাকশনটো এতিয়া হৈ যাব এতিয়া চোৱা জিংকটো শক্তিশালী হয় নে হাইড্ৰোজেনটো শক্তিশালী হয় কাৰণ জিংকত ইলেক্ট্ৰন বেছি হয় আৰু হাইড্ৰোজেনত ইলেক্ট্ৰন এটাহে হয় কাৰণ জিংকত ইলেক্ট্ৰন বেছি সেইকাৰণে শক্তিশালী বেছি হয় আৰু জিংকত এটা ইলেক্ট্ৰন হয় আৰু কি থাকে পিৰিয়ডিক টেবুলত প্ৰথমত থাকে আৰু প্ৰথম অৱস্থাত থাকে আৰু জিংকটো কিমান পিৰিয়ডিক টেবুলত 30 নম্বৰত থাকে 30 নম্বৰত থাকে সেইকাৰণে কি হয় জিংকটো বেছি শক্তিশালী হয় আৰু হাইড্ৰোজেনটো কম শক্তিশালী তো কম শক্তিশালী জিংকটো বেছি শক্তিশালী হোৱাৰ কাৰণে জিংকে কি কৰে হাইড্ৰোজেনৰ লগত থকা সালফেটটো কি কৰে লৈ অহাৰ পাছত কি হৈ যায় জিংক সালফেট প্লাছ কি হৈ যায় হাইড্ৰোজেন হৈ যায় আৰু এতিয়া চোৱা তাৰ লগত যিটো পদাৰ্থ আছিলে জিংকটোৱে কি কৰিলে অপহৰণ কৰিলে হাইড্ৰোজেনৰ লগত থকা পদাৰ্থটো জিংকে লৈ আহিলে সেইকাৰণে এইটো কি হৈ যাব অপহৰণ হৈ যাব আমি যদি কাৰোবাৰ বস্তু কোনোবাই লৈ যায় তেতিয়া এইটো কি হয় অপহৰণ হৈ যায় কাৰণ এজনে আনজনৰ বস্তু যেতিয়া লৈ যায় তেতিয়া এইটো অপহৰণ বুলি কয় তেতিয়া চোৱা এইটো অপহৰণ বিক্ৰিয়া যেনেকৈ আৰু ধৰি লোৱা Fe তোমালোকে চলিড ধৰক আৰু কি কপাৰ সালফেট CuSO4 এইটো হ'ল কপাৰ সালফেট আৰু এইটো Fe মানে কি হয় আইৰণ হয় Fe আইৰণ আৰু ইয়াত যেতিয়া ৰিয়েকশ্যন হৈ যাব তেতিয়া কপাৰটো হ'ল কম সক্ৰিয় কপাৰটো হ'ল এটা কম সক্ৰিয় ধাতু আৰু আইৰণটো হ'ল বেছি এটা সক্ৰিয় ধাতু যেহেতু আইৰণটো বেছি সক্ৰিয় হয় এই আইৰণে কি কৰিব কপাৰৰ লগত থকা সালফেটটো লৈ আহিলে ইয়াত কি হ'ব FeSO4 আইৰণ সালফেট প্লাছ কি হ'ব কপাৰ হৈ যাব মানে কি হ'ল আইৰণ যেহেতু শক্তিশালী ধাতু সেইকাৰণে আইৰণে কি কৰিব কপাৰৰ লগত থকা ধাতুটো পদাৰ্থটো টানি লৈ অহাৰ পিছত ইয়াত কি দিব কপাৰ আইৰণ সালফেট আৰু কপাৰটো কি কৰিব তাৰ পৰা আঁতৰাই দিব তোমালোকে লিখি লোৱা পিছত চোৱা ধৰা Pb প্লাছ কপাৰ ক্লৰাইড
ইয়াত যেতিয়া যাব তেতিয়া হৈ যাব PbCl2 প্লাছ কি কপাৰ কাৰণ Pb হৈছে লেড Pb হ'ল লেড আৰু CuCl কপাৰ ক্লৰাইড কপাৰ ক্লৰাইড কপাৰ লেডটো কি হয় কপাৰতকৈ শক্তিশালী হয় সেইকাৰণে লেডে কি কৰিলে কপাৰৰ লগত থকা ধাতুটো লৈ আহিলে আৰু পিছত কি হ'ল লেড ক্লৰাইড হ'ল লেড ক্লৰাইড হ'ল আৰু কপাৰটো তাৰ পৰা কি কৰিলে ক্লৰাইডৰ লগত যিটো কপাৰৰ লগত ক্লৰাইডটো আছিলে ক্লৰাইডটো লেডে লৈ গ'ল আৰু কপাৰটো তাৰ পৰা আঁতৰাই দিয়া হ'ল এতিয়া চোৱা অপসাৰণ বিক্ৰিয়াৰ আন এটা নাম মানে এটা বস্তুৰ আন এটা নাম হ'ব পাৰে মানুহৰ যেনেকৈ দুটা নাম হ'ব পাৰে ঠিক তেনেদৰে অপসাৰণ বিক্ৰিয়াৰো কি হয় দুটা নাম হয় যেনেকৈ ধৰা অপসাৰণ বিক্ৰিয়াৰ আন এটা নাম হ'ল প্ৰতিস্থাপন বিক্ৰিয়া মানে অপসাৰণ বিক্ৰিয়াৰ আন এটা নাম কি হ'ল প্ৰতিস্থাপন বিক্ৰিয়া আমি এতিয়া আকৌ আমি সন্তুলন কৰিম সন্তুলন কিদৰে কৰিব লাগে সন্তুলনত অনলি কি চলে পূৰণ চলে আমি সন্তুলন কৰোঁতে যোগ বিয়োগ হৰণ বুজিছানে একো কৰিব নোৱাৰিম আমি তাত সন্তুলনত অনলি কি চলিব অনলি কি হয় পূৰণ ব্যৱহাৰ পূৰণ চলিব আমি তাত সমান বনাওঁ যেনেকৈ ধৰা Fe প্লাছ H2OO H2 আৰু ইয়াত গঠন হৈ গৈ Fe3O4 প্লাছ কি হয় H2 ইয়াত চোৱা আইৰণ আছে এটা ইয়াত গৈ আছে তিনিটা মানে ইয়াত আইৰণ আছে কিমান Fe1 আৰু ইয়াত কিমান আছে Fe3 ইয়াত আছে অক্সিজেন চোৱা একো নাই য'ত টুৰ পৰা কুটিলৈকে একো নাথাকে তাত মনে মনে ধৰি কি আছে 1 বুলি আছে মনে মনে ধৰিব লাগিব কিমান আছে ইয়াত 1 বুলি ধৰিব লাগিব মানে ইয়াত অক্সিজেন কিমান আছে 1 আছে কিন্তু ইয়াত অক্সিজেন কিমান আছে অক্সিজেন 4 আছে আৰু ইয়াত কিমান হাইড্ৰোজেন আছে দুটা ইয়াতো হাইড্ৰোজেন দুটা আছে কিন্তু ইয়াতো হাইড্ৰোজেন কেইটা আছে দুটাই আছে ঠিকই আছে কিন্তু ইয়াত আইৰণ এটা আছে অক্সিজেন এটা আছে কিন্তু ইয়াত আইৰণ তিনিটা অক্সিজেন চাৰিটা আমি ইয়াত পূৰণ কৰিব পাৰিমনে নোৱাৰিম যেতিয়া ইয়াত 2 3 4 একো নহয় ইয়াত কি হ'ব মনে মনে আমি 1 ধৰি লম আৰু যেতিয়া আমি 3 বনাব লাগিব সন্মুখত 3 পূৰণ কৰিব লাগিব যদি ইয়াত 4 লাগিলে হয় তেতিয়া আমি 4 পূৰণ কৰিলে হয় যদি 5 বনাবলৈ 5 লাগিলে হয় বনাবলৈ তেতিয়াহ'লে আমি ইয়াত 5 কি কৰিলো পূৰণ কৰিলো হয় যেহেতু 3টা বনাব লাগে তাৰ অনলি পূৰণ হয় 3 ৰ গুণ 3 হয় বুজিছানে ইয়াত 3 ৰ গুণ 3 হয় কাৰণ 3 1 ৰ লগত পূৰণ কৰিলে আকৌ 3 হ'ব মানে আইৰণ 3টা হ'ব তেতিয়া আইৰণ যেহেতু 3টা হ'ব তেতিয়াহ'লে ইয়াত আইৰণ 3টা হৈ গ'ল ইয়াত এইটো হ'ল লেফ্ট সাইড আৰু এইটো হ'ল ৰাইট সাইড আমি লেফ্ট সাইডত মানে হু হাত বাও হাত আমি বাও হাতৰ ফালে কি হ'ল 3টা আইৰণ হ'ল আৰু ৰাইট সাইড হু ফালৰ কি হ'ল 3টা হ'ল কিন্তু ইয়াত অক্সিজেন কিমান আছে এটা আছে কিন্তু ইয়াত অক্সিজেন কেইটা আছে 4টা আছে 4টা বনাবলৈ আমি মাজত বহাব নোৱাৰিম সন্মুখত 4 বহাব লাগিব 4 ৰ গুণ কিমান হ'ব 4 ৰ গুণ 4 আৰু ইয়াত অক্সিজেন কিমান হ'ল 4 হ'ল এই সন্মুখৰ 4টো আকৌ হাইড্ৰোজেনৰ লগত পূৰণ হ'ব তেতিয়াহ'লে অক্সিজেন যেতিয়া 4টা হ'ল এই সন্মুখৰ 4 যেতিয়া 2 ৰ লগত পূৰণ কৰিম তেতিয়াহ'লে কি হৈ যাব হাইড্ৰোজেন কেইটা হৈ যাব 8টা হৈ যাব 8টা কি হ'ল হাইড্ৰোজেন হৈ গ'ল ইয়াত হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন ইয়াত কেইটা আছে দুটা আছে আমি যদি 8টা বনাবলৈ বিচাৰোঁ তেতিয়াহ'লে সন্মুখত 4 দিব লাগিব যেতিয়া আমি সন্মুখত 4 দিম 4 দুগুণ কিমান হৈ যাব 8 হৈ যাব বুজিছানে তোমালোকে সন্তুলন কেনেকৈ কৰিব লাগে সন্তুলন অনলি কি হয় পূৰণ চলে পূৰণ কেনেকৈ কৰিব লাগিব
যিটো যে ইয়াত চাব পিছফালে কি লাগি আছে একো নাই মানে যদি য'ত একো নাথাকে তাত কোনো সংখ্যা 2ৰ পৰা কোটিলৈকে একো নাথাকে তাত মনে মনে ধৰিব লাগিব 1 আছে বা 1 আছে যেনে ইয়াত যেটো 1 আছে আমি 3 বনাবলৈ হলে 3 সন্মুখত বহাব লাগিব কাৰণ অনলি ইয়াত পূৰণ চলে 3 পুৰা অনৰ লগত পূৰণ কৰিলে কি হৈ যাব 3 হৈ যাব এতিয়া তোমালোকে চোৱা ভালকে 3 বনালো পিছত অক্সিজেন এটা আছে আমি 4টা বনালে সন্মুখত 4 পূৰণ কৰিলো ইয়াত 4 পূৰণ কৰিতে হাইড্ৰোজেন লগত যেতিয়া 2 আছে 4 দুগুণ কিমান হৈ যাব 8 হৈ যাব হাইড্ৰোজেন 8টা হৈ যাব ইয়াত হাইড্ৰোজেন কেইটা গৈ থাকে দুটা থাকে মানে তোমালোকে আকৌ ৰিঅ্যাকশনটো এইটো মেইন ৰিঅ্যাকশনটো এইটো লিখি লোৱা পিছত গৈ এইটো হ'ল O4 প্লাস কি H2 এইটো হ'ল কুৱেশ্চন আৰু এইটো হ'ল এনসাৰ আৰু এইটো কিমানত আহিছে HClC 25ত আহিছে এতিয়া সন্তুলন বুজিছা আকৌ এতিয়া চোৱা S plus Cl2 S যদি গৈ হয় AgCl solid আৰু Cl2 মানে গ্যাস হয় ইয়াত চোৱা Cl2 কিমান আছে ক্লোৰিনটো কিমান আছে ক্লোৰিনটো কেইটা আছে দুটা আছে ইয়াত সিলভাৰটো কেইটা আছে সিলভাৰ কেইটা আছে দুটা এটা আছে কিন্তু ইয়াত ক্লোৰিন কেইটা আছে একো নাই মানে মনত ধৰি ল 1 আছে সিলভাৰ লগতো একো নাই মানে ইয়াত কিমান আছে 1 আছে আমি ক্লোৰিন দুটা আছে ক্লোৰিন 2 বহাবলৈ মাজত 2 বহালে নহব সন্মুখত 2 বহাবলৈ এই দুইটো এই 1 ৰ লগত পূৰণ কৰিলে 2 * 1 2 হ'ব এতিয়া মানে কিমান হ'ব সিলভাৰ দুটা হ'ব কাৰণ সিলভাৰ লগত পিছফালে 1 আছে ক্লোৰিনৰ লগতো কি আছে 1 আছে 2 * 1 হ'ব আকৌ 2 হ'ব ক্লোৰিনৰ কি হৈ আছে দুটা হৈ আছে কিন্তু ইয়াত ক্লোৰিন দুটা আছে ঠিকই আছে কিন্তু সিলভাৰ কি দুটা আছে নেকি নাই ইয়াত কিমান আছে 1 আছে কিন্তু 1 একো নাই য'ত একো নাথাকে তাত 1 থাকে আৰু 1 ইয়াত সিলভাৰ দুটা বনাবলৈ হলে 2 ৰ লগত কি পূৰণ কৰি 2 2 তো দুটা 2 ৰ লগত যেতিয়া 1 পূৰণ কৰিব তেতিয়া 2 হৈ যাব মানে সিলভাৰ কেইটা হয় দুটা হয় और ये दुटा सिल्वर AgCl হল सिल्वर क्लोराइड এতিয়া চোৱা শিথিলত চূণ আমি যেটো খোৱা চূণ হেতু কেনেদৰে প্ৰস্তুত হয় এক নম্বৰ হ'ল ক্যালসিয়াম শিথিলত চূণ গঠন শিথিলত চূণৰ গঠন কিদৰে গঠন হয় শিথিলত চূণৰ কিদৰে গঠন হয় এক নম্বৰ হ'ল যে ক্যালসিয়াম ধৰি লোৱা ক্যালসিয়াম CaO ক্যালসিয়াম অক্সাইড দুই নম্বৰ হ'ল ওয়াটাৰ H2O কি হয় পানী হয় আৰু ইংলিছত আমি কি বুলি ক'ব পাৰো ওয়াটাৰ বুলি জানো এতিয়া আমি সেই শিথিলত চূণৰ গঠনটো কৰিব লাগে ক্যালসিয়াম অক্সাইড CaO আৰু যেতিয়া ইয়াত পানী দিয়া হয় তেতিয়াহ'লে ইয়াত গঠন হয় CaOH তোমালোকে ইয়াত চোৱা H2 যদি এনেকৈ থাকে যে H2 ধৰি লোৱা OH হোল 3 তে ভাবিবা এই তিনিটোৰ ভিতৰৰ কেইটাৰ লগত কি হৈ আছে মাল্টিপ্লিকেশ্যন হৈ আছে পূৰণ হৈ আছে
ইয়াত ভিতৰত একো 2 3 4 কিবা আছে নে নাই ইয়াত মনে মনে ধৰিব লাগিব 1 আছে h ৰ লগত কি আছে 1 আছে 3 টো 1 ৰ লগত পূৰণ কৰিলে কি হ'ব O3 3 টো যদি h ৰ 1 ৰ লগত পূৰণ কৰা হয় কি হৈ যাব H3 হৈ যাব হা তিনটা এতিয়া চোৱা ইয়াত কি দি আছে আমাৰ ইয়াত ৰিঅ্যাকশনটো কি দি আছে OH হোল 2 তেতিয়া হলে অক্সিজেনৰ লগত একো নাই হা হাইড্ৰোজেনৰ লগত একো নাই ইয়াত কি মনে মনে আমি কি ধৰি লম 1 বুলি ধৰি লম অক্সিজেনৰ লগত কি আছে 1 আছে বুলি ধৰি লম এই দুইটো যেতিয়া অনৰ লগত পূৰণ কৰিম হা কি হৈ যাব 2 এর 1 গুণ 2 আৰু অক্সিজেন কে দুটা হৈ যাব হাইড্ৰোজেন চোৱা আমি এই হাইড্ৰোজেন চোৱা এই দুইটো যেতিয়া হাইড্ৰোজেনৰ অনৰ লগত পূৰণ কৰিম 2 * 1 তেতিয়া 2 হৈ যাব হাইড্ৰোজেনৰ কেইটা হ'ব দুটাহে হ'ব এতিয়া চোৱা ইয়াত কেইটা আছে ক্যালসিয়াম এটা ইয়াত চোৱা ক্যালসিয়াম এটা আছে ইয়াত অক্সিজেন এটা ইয়াত অক্সিজেন এটা দুটা আৰু এইটো দুইটো এই দুইটো তুমি যদি পূৰণ কৰি দিও ব্ৰেকেটৰ লগত O2 H2 হৈ যাব তেতিয়া চোৱা হাইড্ৰোজেন H2 আছে H2 আৰু ইয়াত অক্সিজেন এটা আছে এই এটা আৰু এটা দুটা অক্সিজেন হ'ল নাই লেফট সাইড আৰু ৰাইট সাইড সমান হ'ল বাওঁফাল আৰু সোঁফাল এইটো এই বিক্ৰিয়াটো এইটো হ'ল বিক্ৰিয়া হোৱাৰ আগত থাকে বিক্ৰিয়া হোৱাৰ আগত আৰু এই ক্যালসিয়াম হাইড্ৰক্সাইডটো এইটো যেটো হয় বিক্ৰিয়া হোৱাৰ পিছত আৰু এইটোৰ নামটো হ'ল না ইয়াত H2O2 বেকাৰত যেনেকৈ থাকে H2O2 থাকে দুটা এইটোৰ নাম হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্রক্সাইড আমি যেটো খোৱা চূণ আছে সেই চূণটো নাম হৈছে হিতিলত চূণ বুলি জনা যায় সেই চূণটো কেনেদৰে গঠন হয় ক্যালসিয়াম অক্সাইড আৰু পানী যেতিয়া মিহলোৱা হয় তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় ক্যালসিয়াম অক্সাইডৰ সংকেত হৈছে CaO আৰু পানীৰ সংকেত হৈছে H2O দুটা যেতিয়া সংকেত একেলগে লাগি যায় তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড হয় বুজিছানে আৰু এইটো এই বিক্ৰিয়াটো H2 কাৰ চিনে আগৰটো হ'ল বিক্ৰিয়া হোৱাৰ আগত আৰু কাৰ চিনৰ পিছৰটো হ'ল বিক্ৰিয়া হোৱাৰ পাছত তোমালোকে লিখিছা এতিয়া পিছৰটো চোৱা মিথানল গঠন মিথানল কিদৰে গঠন হয় মিথানল গঠন মিথানল কিদৰে গঠন হয় মিথানলত কি হয় কাৰ্বন মনোক্সাইডৰ প্ৰয়োজন হয় আৰু দুটা কি চাৰিটা কি হয় হাইড্ৰোজেনৰ প্ৰয়োজন হয় তোমালোকে চোৱা ইয়াৰ গঠনত মিথানল গঠনত কি এক নম্বৰ সহায় কৰে ক্যালসিয়াম মনোক্সাইড কাৰ্বন মনোক্সাইড আৰু দুই নম্বৰটো হাইড্ৰোজেনৰ হয় কেইটা চাৰিটা হাইড্ৰোজেন চাৰিটা হাইড্ৰোজেন কি কৰে মিথানল গঠনত সহায় কৰে কিদৰে গঠন কৰে চোৱা কাৰ্বন মনোক্সাইড এটো হ'ল কাৰ্বন মনোক্সাইড যেতিয়া H2 দিয়া হয় তেতিয়া ইয়াত গৈ হয় CH3OH বুজিছানে ইয়াত চোৱা হাইড্ৰোজেন আছে দুটা ইয়াত হাইড্ৰোজেন তিনিটা আৰু এটা কেইটা হ'ল হাইড্ৰোজেন চাৰিটা হ'ল কাৰ্বন কেইটা হ'ল এটা হ'ল অক্সিজেন কেইটা হ'ল অক্সিজেন এটা হ'ল কিন্তু হাইড্ৰোজেন ইয়াত চাৰিটা আছে নে নাই এই দুই আছে দুইৰ লগত কি পূৰণ কৰিলে হাইড্ৰোজেন 4 হ'ব দুই পূৰণ কৰিলে সংখ্যাটো কি হৈ যাব 4 হৈ যাব তেতিয়া এতিয়া চোৱা আৰু এই মিথানলটো যে গঠন হ'ল ডাইৰেক্ট বিক্ৰিয়া হৈ যাব না নহয় ইয়াত কিমান 340 ডিগ্ৰী সেলসিয়াস বায়ুমণ্ডলীয় চাপৰ প্ৰয়োজন হয়
বায়ুমণ্ডলীয় কি হয় চাপৰ প্ৰয়োজন হয় এই তলত লিখি দিছো প্ৰয়োজন বুজিছানে যে তোমালোকৰ যে পৰীক্ষাত আহে মিথানল কিদৰে গঠন হয় 1 নম্বৰত মন থাকিব কাৰ্বন মনোক্সাইড 2 নম্বৰত হাইড্ৰোজেনৰ প্ৰয়োজন হয় আৰু মিথানল গঠন হতে 340 ডিগ্ৰী সেলসিয়াস কি হয় বায়ুমণ্ডলীয় চাপৰ ফলতহে মিথানলৰ গঠন হয় মিথানল গঠন যেতিয়া হ'ব তেতিয়া কিমান লাগিব 340 ডিগ্ৰী সেলসিয়াসৰ চাপৰ ফলতহে মিথানল গঠন হ'ব এতিয়া মিথানলৰ এইটো CH3OH মানে এইটো কি বুলি জনা যায় এইটোৰ নাম হৈছে মিথানল যেতিয়া তোমালোকক 4 নম্বৰ চেপ্টাৰটো বুজাম তেতিয়া তোমালোকে বুজি যাব মিথানল কিদৰে গঠন হয় আৰু বেছিকৈ ভালকৈ বুজিবা হ'ল এইখিনি তোমালোকে লিখিছা এতিয়া চোৱা গ্লুকোজ যেটো আমি গ্লুকোজ খাও মানুহৰ পেট চলা বেমাৰ হলে পেট নামিলে হ্যাঁ আমি কি কৰো গ্লুকোজ খাও হে গ্লুকোজটো কি দৰে গঠন হয় আমি এতিয়া চাও গ্লুকোজটো পেট চলা বেমাৰ হলে গ্লুকোজটো আমি কিয় খাও আমাৰ কাৰণ শৰীৰৰ শক্তি হোৱাৰ কাৰণে বা শক্তিৰ প্ৰয়োজনে আমি কি খাও গ্লুকোজ খালে আমাৰ শৰীৰত কি হয় পানী প্রচুর পরিমাণে পানী কি কৰে পানী গঠন কৰে আমাৰ শৰীৰত অতি যোগান ধৰে অতি পৰিমাণে যেতিয়া মানুহৰ পেট চলা বেমাৰ হয় বা মানুহৰ পেট নামে যেটো পায়খানা দিলা হয় বুলি কয় মানুহে সো হেতু যেতিয়া হয় মানুহৰ শৰীৰৰ পৰা কি হয় অতি পৰিমাণে কি হৈ যায় পানী ওলাই যায় শৰীৰৰ পৰা সো এই পানীখিনি সম্পূৰ্ণ পূৰণ কৰিবলৈ গ্লুকোজ খোৱা হয় বুজিছানে এই গ্লুকোজটো কি দৰে গঠন হয় আমি এতিয়া চাম eso glucose গঠন 1 নম্বৰ প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড কাৰ্বন ডাই অক্সাইড 2 নম্বৰ প্ৰয়োজন হয় পানী প্ৰয়োজন হয় আমি এতিয়া চোৱা ৰিয়েকশ্যনটো চাম যে CO2 প্লাছ H2O আৰু এইটো ৰিয়েকশ্যন হয় গৈ C6H12O6 প্লাছ O2 প্লাছ পানী প্লাছ হলে পানী কি হয় এতিয়া চোৱা ইয়াত কাৰ্বন আছে কেইটা এটা একো না কাৰ্বনৰ লগত একো নাই মানে কি আছে 1 আছে আৰু ইয়াত কাৰ্বন কেইটা আছে 6টা আছে ইয়াত যদি 6 বনাবলৈ সন্মুখত আমি কি দিব লাগে 6 দিব লাগে কাৰণ 6 যেতিয়া 1 ৰ লগত পূৰণ কৰিবা কিমান হ'ব 6 এ হ'ব 6 হয় 6 হৈ যাব কাৰ্বন কেইটা হ'ব 6টা 6 দুগুণ কিমান 12 হ্যাঁ 6 দুগুণ কিমান 12টা কি হয় অক্সিজেন হয় ইয়াত চোৱা অক্সিজেন কেইটা আছে এটা আছে অক্সিজেন এটা আছে অক্সিজেন ইয়াত একো নাই মানে কি অক্সিজেন এটা আছে অক্সিজেন যেহেতু এটা আছে ইয়াত হাইড্ৰোজেন কেইটা আছে 12টা আছে হাইড্ৰোজেন ইয়াত কেইটা আছে দুটা আছে ইয়াত 12টা হ'ল তুমি ইয়াত 6 দিলা 12 হ'ল কিন্তু ইয়াত হাইড্ৰোজেন কেইটা হ'ল দুটা বাকি আছে সো আমি ইয়াত কিমান দিব লাগিব 12 দিব লাগিব 12 দিলে কি হৈ যায় 12 দিলে 24 হৈ গ'ল ইয়াত যেতিয়া 12টা গুচি গ'ল তেতিয়া ইয়াত কিমানটা হাইড্ৰোজেন ইয়াত 12 দুগুণ কিমান 12 into 2 কেতিয়া হ'ব 24 হৈ যাব হাইড্ৰোজেন 12 ৰ 1 গুণ 12 12টা কি হৈ যাব 12টা কি হৈ যাব অক্সিজেন 12টা অক্সিজেন 12 অক্সিজেন কিমান 24 অক্সিজেন ইয়াত কিমান আছে 6টা আৰু ইয়াত কিমান আছে দুটা 8টা আৰু এটা 9টা আছে ইয়াত হাইড্ৰোজেন আছে 24টা 24 আছে ইয়াত 12টা গুচি গ'ল আৰু কিমান 12টা বনাব লাগে আমি ইয়াত যদি 6 দি দিওঁ তেতিয়া 6 দুগুণ কিমান হয় 12টা কি হৈ যাব হাইড্ৰোজেন হৈ যাব আৰু ইয়াত অক্সিজেনৰ লগত একো নাই অক্সিজেনৰ লগত একো নাই মানে আমি কি ভাবিম মানে 1 ভাগিলক 6 ৰ গুণ কি হৈ যাব 6 হৈ যাব 6 হৈ যাব ইয়াত কি 6টা অক্সিজেন বুজিছানে 6টা অক্সিজেন ইয়াত আছে 6টা 12টা আৰু ইয়াত দুটা আছে কিন্তু ইয়াত অক্সিজেন আছে কিমান
12 সব 24 আমি 12টা গুছি গ'ল আৰু কিমান 12টা লাগে 6 দিলে 6 দিলে কিমান হৈ যাব 12 হৈ যাব আৰু গ্লুকোজটো যে গঠন হ'ব কিহৰ উপস্থিত গঠন হ'ব সূৰ্যৰ পোহৰত কিহৰ ওপৰত সূৰ্যৰ পোহৰৰ উপস্থিতি সূৰ্যৰ উপস্থিতি আৰু ক্লৰফিল CCl ফুড ক্লৰফিলৰ উপস্থিতি এটো নাম হ'ল ক্লৰফিল মনত ৰাখিবা গ্লুকোজ গঠনত কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় আৰু পানীৰ প্ৰয়োজন হয় 6 মোল কাৰ্বন ডাই অক্সাইড আৰু 12 মোল ইয়াত কিমান 12 মোল কি হয় পানীৰ প্ৰয়োজন হয় আৰু এইটো কিহৰ উপস্থিতি গঠন হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত C6H12O6 এটো হৈছে গ্লুকোজৰ গঠন মানে গ্লুকোজৰ কি হয় এটো হয় গঠনটো পিছত 6 মোল কাৰ্বন ডাই অক্সিজেন আৰু 6 মোল কি হয় পানী ৰিলিজ কৰি দিয়ে তোমালোকৰ মনত থাকিব এইখিনি মই ভাঙি বুজাইছো কেনেদৰে মানে ইয়াত কেইটা হাইড্ৰোজেন আছে আৰু ইয়াত কেইটা আছে সন্তুলন কৰি বুজাইছো তোমালোকক এতিয়া চোৱা সংযোজন বিক্ৰিয়া হৈছে ধৰক এতিয়া মই আৰু তুমি যদি একেলগ হৈ যাও কি হৈ যাব আমি একেলগ ফ্ৰেন্ড হৈ যাম বন্ধুত্ব হৈ যাম সংযোজন মানে দুটা বস্তু লগ লাগি এটা বস্তু সৃষ্টি হোৱা যেতিয়া তুমি আৰু মই লগ লাগিম তেতিয়া কি হ'ব ফ্ৰেন্ডৰ বন্ধুত্বৰ হ'ব এটা নতুন সম্পৰ্কৰ সৃষ্টি হ'ব সংযোজন বিক্ৰিয়া মানে দুটা বস্তু লগ লাগি এটা বস্তুৰ সৃষ্টি কৰা এটা নতুন বস্তুৰ সৃষ্টি কৰা তোমালোকে এতিয়া ধৰি লোৱা সংযোজন বিক্ৰিয়া মানে দুটা বা যিবোৰ ৰাসায়নিক বিক্ৰিয়া দুই বা তাতোধিক পদাৰ্থ একেলগ হৈ যদি এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে আৰু হেতু কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ হেতু কি সংযোজন বিক্ৰিয়া বুলি কোৱা হয় যেনে ধৰি লও যিবোৰ লিখি লোৱা যিবোৰ ৰাসায়নিক বিক্রিয়া দুই বা তাতোধিক বিক্রিয়ক পদার্থ একেলগ হৈ এটা মাত্ৰ বিক্রিয়াজাত কি হয় বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে সেইবোৰ বিক্রিয়া সংযোজন বিক্রিয়া বোলে সংযোজন বিক্রিয়া বোলে কোনবিলাক বিক্রিয়া যিবোৰ রাসায়নিক বিক্রিয়া দুই বা তাতোধিক বিক্রিয়ক পদার্থ একেলগ হৈ এটা বিক্রিয়াজাত পদার্থৰ সৃষ্টি কৰে একেলগ এটা বিক্রিয়াজাত পদার্থৰ সৃষ্টি কৰে সেইবোৰ বিক্রিয়া
সংযোজন বিক্রিয়াবোৰে মানে দুটা বা তিনিটা বস্তু লগ লাগি এটা বস্তু সৃষ্টি হ'ব যেনেকৈ আমি ভাত ৰান্ধোতে কি হয় চাউল দিব লাগে পানী দিব লাগে পিছতহে কি হয় ভাতৰ সৃষ্টি হয় মানে দুটা পানী আৰু চাউল একেলগে লাগি ভাতৰ সৃষ্টি হৈছে সেইটো হ'ল কি সংযোজন বিক্ৰিয়াৰ উদাহৰণ এতিয়া তোমালোকে এইটো লিখা মই উদাহৰণ লিখাই দিম এতিয়া চোৱা তোমালোকে উদাহৰণ চোৱা সংযোজন বিক্ৰিয়া উদাহৰণ 1 নম্বৰ হ'ল দহন বিক্ৰিয়া যেনেকৈ কাৰ্বন প্লাছ অক্সিজেন গৈ দুটা পদাৰ্থ লগ লাগি কি হ'ল কাৰ্বন ডাই অক্সাইড হ'ল কাৰ্বন ক'ৰ পৰা ওলায় 1 নম্বৰ কয়লা 2 নম্বৰ টায়াৰ জ্বলোৱাৰ বাবে 3 নম্বৰ হৈছে আমি যিবিলাক বস্তু প্লাষ্টিকৰ যিবিলাক বস্তু জ্বলোৱা হয় সেইবিলাকৰ পৰা কি হয় কাৰ্বনৰ সৃষ্টি হয় এতিয়া চোৱা কাৰ্বন আৰু যেতিয়া অক্সিজেন কি হয় আমি নাকেদি যিটো লৈ আছোঁ এইটো কি লৈ আছোঁ অক্সিজেন লৈ আছোঁ অক্সিজেনটো যেতিয়া কাৰ্বনৰ লগত লাগি যায় তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় 2 নম্বৰ হ'ল পানীৰ গঠনটো কেনেদৰে H2 + O2 গঠন হৈ তাত গৈ হৈ যায় H2O এতিয়া চোৱা ইয়াত পানী আছে কেইটা দুটা ইয়াত পানী আছে কেইটা এটা কাৰণ পিছফালে একো নাই মই একো নাই যে তই মনৰে কি ধৰি লওঁ 1 ধৰি লওঁ 2 বনাবলৈ সন্মুখত কি দিব লাগে 2 দিব লাগিব 2 দুগুণ কিমান হ'ল 4 হৈ গ'ল হাইড্ৰজেন 4 অক্সিজেন কেইটা হ'ল দুটা হ'ল ইয়াত হাইড্ৰজেন 4টা আছে নে নাই হাইড্ৰজেন 4 হ'বলৈ হ'লে সন্মুখত কি দিব লাগে 2 দিব লাগিব 2 দুগুণ কিমান হয় 4টা হাইড্ৰজেন হয় আৰু অক্সিজেন কেইটা হয় দুটা হয় বুজিছে নে মানে ইয়াত চোৱা হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি কি হৈ গ'ল পানী হৈ গ'ল যিটো পানী আমি কি কৰি আছোঁ প্ৰত্যেক দিনা খাই আছোঁ পানীটো কি অক্সিজেন আৰু হাইড্ৰজেন লগ লাগি কি হয় সৃষ্টি হয় পানীৰ সৃষ্টি হয় ইয়াতো হাইড্ৰজেন 2 দুগুণ 4 হাইড্ৰজেন 4টা আছে ইয়াতো 2 দুগুণ 4 হাইড্ৰজেন কেইটা আছে 4টা আছে অক্সিজেন কেইটা আছে দুটা আছে এতিয়া তোমালোকক লিখিছানে তোমালোকে এতিয়া তোমালোকক বুজাম মাৰ্বলৰ সংকেত মাৰ্বল যেনেকৈ আমি মছজিদত লগোৱা হয় বা মন্দিৰত লগোৱা হয় বা তোমাৰ কি হয় ডাঙৰ অট্টালিকাত কি হয় মাৰ্বলৰ টাইলছ লগোৱা হয় সেই মাৰ্বল যিখিনি আছে বা টাইলছখিনি কিদৰে বনোৱা হয় তোমালোকে এতিয়া মাৰ্বলৰ সংকেত মানে মাৰ্বল কিদৰে গঠন হয় সেইটো তোমালোকক বুজাম মাৰ্বলৰ সংকেতত কি গঠন হয় 1 নম্বৰ হৈছে 1 নম্বৰ সহায় কৰে কেলছিয়াম হাইড্ৰক্সাইড CO2 মানে কি হয় CaOH = কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড আৰু 2 নম্বৰত সহায় কৰে আমাৰ পানী 2 নম্বৰত কি সহায় কৰে কাৰ্বন ডাই অক্সাইড 2 নম্বৰত কি সহায় কৰে কাৰ্বন ডাই অক্সাইড যেতিয়া কেলছিয়াম হাইড্ৰক্সাইডৰ সৈতে কাৰ্বন ডাই অক্সাইড লগ লাগি যায় তেতিয়া মাৰ্বলৰ কি হয় গঠন হয় এতিয়া তোমালোকে চোৱা কেলছিয়াম হাইড্ৰক্সাইড
মই কৈছিলোঁ এই দুইটো মানে কিহৰ লগত পূৰণ হয় কাৰণ এতিয়া চোৱা অক্সিজেনৰ লগত কিবা আছেনে নাই মনে মনে পাৰিব লাগিব ইয়াতো 1 আছে হাইড্ৰজেনৰ লগত কিবা আছেনে নাই ইয়াতো পাৰিব লাগিব মনে মনে 1 আছে এইটো দুইটো যেতিয়া অণুৰ লগত পূৰণ কৰিব 2 1 গুণ 2 দুটা অক্সিজেন হৈ যাব আৰু 2 1 গুণ 2 2 1 গুণ 2 ইয়াত তোমাৰ দুটা হাইড্ৰজেন হৈ যাব গম পাইছানে এতিয়া চোৱা যেতিয়া কেলছিয়াম কাৰ্বন ডাই অক্সাইডৰ লগত লাগি যাব এটো পূৰণ কৰিলে কি হয় O2 আকৌ H2 হে হয় গম পাইছানে এতিয়া কি হয় আমি জানো কি পানী যিকোনো বস্তু হিট দিয়াৰ পিছত মাৰ্বলটো কি হয় টান বস্তু হয় আৰু মাৰ্বলটো হিট নিদিলে এই টান বস্তুটো প্ৰস্তুত হ'বনে নহয় আৰু হিট দিয়াৰ কাৰণেহে এই টান বস্তুটোৰ সৃষ্টি হয় এই হিট দিয়াৰ কাৰণে যেহেতু হ'ব তাত তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব পানী এটা ৰিলিজ হ'ব পানী ৰিলিজ হ'লে এই H2 তো ইউজ হ'বই ইয়াত অক্সিজেন দুটা আছে মানে কি এই O2 মানে এনেকে বণ্ডৰ কানেকশ্যন থাকে ব্ৰেক হৈ যাব ব্ৰেক হৈ এটা অক্সিজেন আৰু হাইড্ৰজেন দুটাই কি গঠন কৰিব H2 পানী গঠন কৰিব আৰু এটা অক্সিজেন আছে নাই এই অক্সিজেনটো ডাইৰেক্ট গৈ কাৰ্বন ডাই অক্সাইডৰ লগত ক্ৰিয়া কৰিব বুজিছানে অক্সিজেনটো কিহৰ লগত গুচি যাব কাৰ্বন ডাই অক্সাইড যেতিয়া গুচি যাব তেতিয়া কি CO2 সৃষ্টি কৰিব আৰু কেলছিয়ামৰ লগত যেতিয়া এইটো লাগি যাব তেতিয়া ইয়াত গৈ হ'ব কেলছিয়াম কাৰ্বনেট কেলছিয়াম কাৰ্বনেটটো কেলছিয়াম কাৰ্বনেটটো কিহৰ গঠন কেলছিয়াম কাৰ্বনেট হৈছে মাৰ্বলৰ সংকেত গম পাইছানে কেলছিয়াম কাৰ্বনেটটো কিহৰ সংকেত মাৰ্বলৰ সংকেত এতিয়া চোৱা মাৰ্বলটো কিদৰে গঠন হয় 1 নম্বৰ মনত ৰাখিবা কেলছিয়াম হাইড্ৰক্সাইড যিটো আমি খোৱা চুন হিচাপে ব্যৱহাৰ কৰোঁ আমি খাওঁ 2 নম্বৰ হৈছে কাৰ্বন ডাই অক্সাইড যেটো আমি অক্সিজেন লৈছো আকৌ এৰি দিছো নাকেৰে এৰি দিছো এইটো কাৰ্বন ডাই অক্সাইড তেনেদৰে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া কাৰ্বন ডাই অক্সাইড দিয়া হয় আৰু দিয়াৰ পিছত যেতিয়া হিট দিয়া হয় এই চিনটো বুজায় হিট ধৰা হিট দিয়া হ'ল তেতিয়া কি কৰিব পানী ৰিলিজ কৰিব আৰু কেলছিয়াম কাৰ্বনেটৰ সৃষ্টি হ'ব কেলছিয়াম কাৰ্বনেটটো কিহৰ সংকেত মাৰ্বলৰ সংকেত এতিয়া তোমালোকে লিখি লোৱা যেনেকৈ বুজাইছো মানে এইটো যদি তোমালোকে ডাইৰেক্ট লিখিব মন তেতিয়াহ'লে কি হ'ব কেলছিয়াম হাইড্ৰক্সাইড প্লাছ CO2 দিয়াৰ লগে লগে গঠন হৈ যায় CaCO3 প্লাছ H2 তোমালোকে ওপৰটো লিখিব পাৰা বা মই যেনেকৈ ভাঙি ভাঙি বুজাইছো তোমালোকে এইটো লিখিব পাৰা এতিয়া চোৱা তোমালোকক যে কেতিয়া কোনো এটা বস্তু গোটা হয় বা বস্তুটো কি হয় কোমল হয় বা বস্তুটো গেছীয় হয় বা বস্তুটো তোমাৰ জলীয় হয় বা লিকুইড হয় বুজিছানে তৰল পদাৰ্থ হয় খোৱা পদাৰ্থ পানী বা ধৰা তোমালোকে জুচ খাই আছা নেমু জুচ বা কি হ'ব পাৰে মিল্কৰ জুচ হ'ব পাৰে বা তোমালোকৰ মেংগো জুচ হ'ব পাৰে বুজিছানে সেই জুচবিলাক কি হয় তৰল পদাৰ্থ হয় তেনে তুমি কেনেকৈ গম পাবা যে এইটো তৰল হয় নে সলিড গোটা পদাৰ্থ হয় নে তাৰ সলিড মানে কি হয় সলিড মানে গোটা পদাৰ্থ টান পদাৰ্থ সেইবিলাক কেতিয়া তুমি বস্তুটো দেখা পালে কেতিয়া গম পাবা এতিয়া লিখি লোৱা সেইখিনি চিহ্ন 1 নম্বৰ পদাৰ্থৰ এনেকৈ লিখি লোৱা পদাৰ্থৰ চিহ্ন 1 নম্বৰ হ'ল গোটা পদাৰ্থ কি হয় ইংলিছত যদি কি বুলি কয় সলিড আৰু ইয়াত সংকেতটো হ'ল S যেনেকৈ ইয়াত কি থাকিব ধৰা এক্সাম্পল আইৰণ কি এটা সলিড টান পদাৰ্থ ইয়াৰ লগত S থাকিব সোডিয়াম এটা ধাতু Na মানে কি সোডিয়াম Fe মানে মই কৈছিলোঁ আইৰণ মানে ৰড আমি যিটো খিৰিকীত বা দৰ্জাত ব্যৱহাৰ কৰা হয় আইৰণ আৰু সোডিয়াম মানে
Na মানে কি সোডিয়াম Na মানে সোডিয়াম Na সোডিয়াম আৰু এটো কি S থাকে লগত বুজিছে না Na মানে হৈছে সোডিয়াম ধৰক 2 নম্বৰটো হ'ল তোমালোকৰ তৰল পদাৰ্থ তৰল পদাৰ্থ এটো ইংলিছত লিকুইড বুলি কয় লিকুইড আৰু এটোৰ সংক্ষেপটো হৈছে L যেনেকৈ তৰলৰ এক্সাম্পল হ'ল আমি কি ক'ব পাৰোঁ পানী 1 নম্বৰ পানী ক'ব পাৰোঁ আৰু পানীটো যেহেতু তৰল সেই কাৰণে এটো কি দি বুজায় L দি বুজায় তোমালোকে দুটা লিখা মোৰ পিছত আৰু দুটা আছে লিখিব এতিয়া চোৱা তোমালোকৰ এতিয়া বুজাই দিম 3 নম্বৰটো হৈছে গেছীয় পদাৰ্থটো কি বুজায় গেছ আৰু এইটো সংক্ষেপটো হ'ল G যেনেকৈ এক্সাম্পল তোমালোকে বুজিলো এক্সাম্পল হ'ল অক্সিজেনটো এটা কি হয় গেছ হয় কাৰ্বন ডাই অক্সাইডটো এটা কি হয় গেছ হয় বুজিছে না এইবিলাক কাৰণে ইয়াত কি থাকিব জি থাকিলে বুজিবা এই পদাৰ্থটো কি হয় গেছ হয় জি থাকিলে পদাৰ্থটো গেছ বুজিবা এছ থাকিলে সলিড বুজিবা ধাতু টান পদাৰ্থ হয় যেনেকৈ 4 নম্বৰটো ধৰি লোৱা জলীয় পদাৰ্থ চিহ্ন হ'ল একুৱাছ একুৱাছ আৰু এইটো শৰ্ট ফৰ্মত বুজায় একিউ বুজিছানে একিউ যেনেকৈ এইটোৰ এক্সাম্পল হ'ল সোডিয়াম হাইড্ৰক্সাইড একিউ দি বুজায় নহ'লে কপাৰ সালফাইডটো কি দি বুজায় একিউ দি বুজায় জলীয় পদাৰ্থ মানে আমি যেনেকৈ আমি আমাৰ পেটত গেছ হোৱা যে বুজায় আমি পেটত কি হয় গেছ হয় আৰু সেই পদাৰ্থটো কিহৰ কাৰণে হয় জলীয় পদাৰ্থৰ কাৰণে হয় গেছ হয় বুজিছানে জলীয় পদাৰ্থ কি হয় জলীয় পদাৰ্থ পেটত হোৱাৰ কাৰণে আমাৰ কি হৈ যায় গেছ হৈ যায় আৰু এইটো তোমালোকে ভালকৈ বুজি লোৱা সোডিয়াম হাইড্ৰক্সাইড সেই জলীয় পদাৰ্থ হোৱাৰ কাৰণে একিউ থাকিল একিউ দিয়া আছে গম পাইছেনে আৰু কপাৰ সালফাইডটোৰ লগত যেহেতু জলীয় পদাৰ্থ সেইকাৰণে কি দিয়া আছে একিউ দিয়া আছে তোমালোকে এইখিনি লিখি লোৱা পিছত এতিয়া আমি বুজাম তাপবৰ্জি বিক্ৰিয়া তাপবৰ্জি বিক্ৰিয়া মানে কি হয় তাপবৰ্জি বিক্ৰিয়া হৈছে কিবা এটা বস্তু তাপ যদি দি প্ৰস্তুত কৰা হয় বুজিছানে কিবা এটা বস্তু যদি আমি কি দিয়া হয় তাপ দি প্ৰস্তুত কৰা হয় সেই বিক্ৰিয়াটোক আমি কি বুলি কওঁ তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় যে কেনেকৈ যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ তাক কি কৰা হয় বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে কি হয় তাপৰ উদ্যোগ হয় মানে যেনেকৈ ধৰা আমি কি হয় চাহ ৰান্ধিলে কি হয় তাপ দি প্ৰয়োগ কৰা হয় বস্তুটো উৎপন্ন হোৱাৰ লগতে আকৌ কি হয় তাপৰ উদ্যোগ হয় তাপৰ সৃষ্টি হয় চাহটো ঠাণ্ডা হয় না চাহ বনোৱাৰ পিছত ঠাণ্ডা পোৱা যায়নে চাহটো যেতিয়া ঠাণ্ডা হয় নেকি নহয় গৰম পিছত বহু সময় থকাৰ পিছতে ঠাণ্ডা হৈ যায় তেনেকৈ যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্যোগ হয় মানে তাপৰ সৃষ্টি হয় সেইবোৰ বিক্ৰিয়াক কি বুলি কোৱা হয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় লিখি লোৱা তাপবৰ্জি বিক্ৰিয়া যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে
তাপৰ সৃষ্টি হয় বা উদ্ভৱ হয় সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে। আমি 1 নম্বৰ তাপবৰ্জী বিক্ৰিয়া 1 নম্বৰ উদাহৰণটো লিখিব পাৰিম প্ৰাকৃতিক গেছৰ দহন এক উদাহৰণ কি কৰিব পাৰিম উদাহৰণটো হ'ল প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ মানে কি মিথেন গেছৰ দহন যেনেকৈ CH4 প্লাছ অক্সিজেনৰ উপস্থিত গ'লে কি হৈ যায় CO2 প্লাছ কি হৈ যায় ৱাটাৰ আৰু এইটো গেছ হিচাপে গুচি যায় ইয়াত কি হয় এইটোৰ নাম হ'ল মিথেন আমাৰ গেছৰ চিলিণ্ডাৰত যে থাকে এইটো কি থাকে আমাৰ গেছৰ চিলিণ্ডাৰত কি থাকিব পাৰে মিথেন এইটো হৈছে প্ৰাকৃতিক গেছৰ দহন ইয়াত চোৱা অক্সিজেন উপস্থিতি জ্বলাৰ পিছত কি হ'ল দুটা কাৰ্বন ডাই অক্সাইড অক্সিজেন হ'ল ইয়াত কাৰ্বন ডাই অক্সাইড লগত ইয়াত আছে দুটা ইয়াত আকৌ কি হ'ল দুটা হৈ গ'ল বুজিছানে ইয়াত হাইড্ৰোজেন চোৱা CH4 হ'ল CH4 কিন্তু ইয়াত হাইড্ৰোজেন দুটাহে আছে চাৰিটা হ'লে ইয়াত 2 দিব লাগিব যেতিয়া 2 দিবা তেতিয়া হাইড্ৰোজেন ইয়াত কি হ'ব এটা 2 এর 1 গুণ কিমান 2 এর 1 গুণ 2 দুটা কি অক্সিজেন আকৌ 2 দুগুণ কিমান 4 দুটা কি হইছে 4টা কি দিব হাইড্ৰোজেন ইয়াত 4টা হাইড্ৰোজেন আছে না আছে কিন্তু ইয়াত অক্সিজেন কেইটা আছে দুটা কিন্তু ইয়াত অক্সিজেন দুটা ইয়াত দুটা 4টা ইয়াত 4টা বনাবলৈ সম্মুখত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 2 দুগুণ কিমান হয় 4 হে হয় এতিয়া লিখা তাপবৰ্জী বিক্ৰিয়া লিখা এতিয়া তোমালোকক লিখা হ'ব সহন কি হয় সহন বিক্রিয়া মানে কি হয় তোমালোকে যে খোৱা প্ৰত্যেক দিনা ভাত যিবিলাক বস্তু তোমালোকে খোৱা বা ভাত খোৱা মাংস খোৱা দালি খোৱা যিবিলাক বস্তু খোৱা এইবিলাক বস্তু কি হ'ব লাগে হজম হ'ব লাগে এই হজম হোৱা প্ৰক্ৰিয়াটো কি হয় সহন হয় আৰু হজম হোৱা প্ৰক্ৰিয়াত যিখিনি সহন হোৱা যিখিনি প্ৰটিন আছে ভিটামিন আছে কি হয় আমাৰ দেহলৈ যায় আমাৰ দেহৰ কোষবোৰলৈ যায় সেইকাৰণে আমি শক্তি পাওঁ আৰু কি আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ সেইকাৰণে সহন হ'ল কি সহনত কি হয় গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ কি কৰে লগ হয় আৰু শক্তিৰ কি কৰে লগ হয় আৰু শক্তিৰ যোগান ধৰে এই ধৰেটো ডাঙৰ দ হ'ব ধৰে শক্তিৰ যোগান ধৰে এই প্ৰক্ৰিয়াটো এই
এই বিশেষ প্ৰক্ৰিয়াটো সহন বিক্রিয়া বোলে। এই বিশেষ প্ৰক্ৰিয়াটো কি বোলে সহন বিক্রিয়া বোলে। আৰু সহন বিক্রিয়া উদাহৰণটো হ'ল কি উদাহৰণ হ'ল আমি প্ৰস্তুত কৰা গ্লুকোজটো কি হয় C6H12O6 প্লাস কি হয় 6 মোল কার্বন অক্সিড 6 মোল ওয়াটার আৰু যেতিয়া এইটো আমি খাই দিম এইখিনি খোৱাৰ পিছত কি হয় 6 মোল কার্বন ডাই অক্সাইড বুজিছানে 6 মোল কার্বন ডাই অক্সাইড 12 মোল ওয়াটার আৰু ইয়াত কি হৈ যায় শক্তিৰ সৃষ্টি হয় আমাৰ শৰীৰত কি হয় সৃষ্টি হয় শক্তিৰ সৃষ্টি হয়। আৰু এক ভুল হৈ গ'ল ইয়াত লিখি লোৱা সহন বিক্রিয়া তোমালোকে ভালকে লিখি লোৱা সহন বিক্রিয়া। সহন বিক্রিয়া মানে কি সহন বিক্রিয়া হ'ল গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে। কি কৰে গ্লুকোজ আমাৰ দেহৰ কোষৰ সৈতে কি হয় যোগ হয় লগ হয় আৰু শক্তিৰ কি হয় যোগান ধৰে। এই বিশেষ প্ৰক্ৰিয়াটোক সহন বিক্রিয়া বোলে। যে সহনৰ উদাহৰণ হ'ল এই বিক্রিয়াটো গ্লুকোজ প্লাস CO2 অক্সিজেন প্লাস কি প্ৰাণী আৰু যেতিয়া আমাৰ শৰীৰত যোৱাৰ পিছত কি হয় 6 মোল কাৰ্বন ডাই অক্সাইড হয় 12 মোল পানী হয় আৰু কি হয় শক্তিৰ যোগান ধৰে। তোমালোকে লিখি লোৱা লিখা হ'ল তোমালোকৰ এতিয়া চোৱা বনস্পতিজাত এটা পয়েন্ট লিখি লোৱা বনস্পতিজাত দ্ৰব্যৰ পচন বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন এটা কি হয় তাপবৰ্জি বিক্রিয়া কেনেদৰে তাপবৰ্জি বিক্রিয়া হয় এইটো চাই লোৱা। বনস্পতিজাত যিটো দ্ৰব্য এইটো তাপবৰ্জি বিক্রিয়া কেনেকে ঘৰত ধৰা এতিয়া যিবিলাক গাছ গছনিৰ পাতবোৰ পৰে জীৱ জন্তু মৰে সেইবিলাক বস্তু কি হয় একেলগে জীৱ জন্তু মৰিলে তোমালোকে চেণ্ট পোৱা কিমান বেয়া গোন্ধ সেইটো হ'ল গেছৰ কাৰণে কাৰণ গেছ যিমানেই বেছি হ'ব সেই গোন্ধটো সকলো চাৰিওফালে কি হয় বিয়পি পৰে। গেছ হোৱাৰ কাৰণে চাৰিওফালে কি হয় গোন্ধটো বিয়পি পৰে। যেতিয়া এই গোন্ধটো অভাৰ গেছ হৈ যায় যেতিয়া এটা পাথৰ শিলগুটি এটা আনটোত পৰি এটা জুইৰ এটা ফিৰংগুনি যদি ওলায় তাত কি হৈ যায় জুইৰ সৃষ্টি হৈ যায় আৰু সেই জুইটো কি বুলি কোৱা হয় বনস্পতিজাত দ্ৰব্যৰ পচন সেইটো কি বনজুই বুলি কয় বুজিছানে সেইটো বনজুই বুলি কয় আৰু সেই বিক্ৰিয়াটো কি সেই প্ৰক্ৰিয়াটো তাপবৰ্জি বিক্ৰিয়া বুলিও কোৱা হয়। এতিয়া তোমালোকক আৰু এটা মজাৰ এইটো অতি ইণ্টাৰেষ্টিং পয়েন্ট সেইটো হৈছে বিয়োজন বিক্রিয়া। আমি সংযোজন আগতে পঢ়াইছিলোঁ এতিয়া পঢ়াম বিয়োজন বিক্রিয়া। আগতে কি কৈছিলোঁ যে
কেইটা দুটা তিনিটা বস্তু যেতিয়া একেলগ হৈ যায় তেতিয়া মানে কি হয় সংযোজন বুলি কয় আৰু বিয়োজন মানে কি হয় এটা সম্পৰ্ক ভাঙি ইয়াৰ পৰা বেলেগ বেলেগ বস্তুৰ সৃষ্টি হয় যেতিয়া মানুহৰ লগত চলাচল আমি মিলি থাকো তেতিয়া কি হয় এটা সম্পৰ্ক হয় যেতিয়া আকৌ সম্পৰ্কটো ভাঙি দিয়া হয় তেতিয়া তাত কি হৈ যায় বহুতখিনি কাজিয়াৰ সৃষ্টি হয় বহুত কথা বিভেদৰ সৃষ্টি হয় তেতিয়া তেনেদৰে বিয়োজন বিক্ৰিয়া হ'ল তেনেকুৱা এটা উদাহৰণ যেনেকৈ বিয়োজন বিক্ৰিয়া যিবোৰ বিক্ৰিয়া এটা বিক্ৰিয়াজাত পদাৰ্থ ভাঙি দুই বা তাতোধিক বিক্রিয়ক পদার্থ সৃষ্টি হয় বিক্রিয়ক পদার্থৰ সৃষ্টি হয় কি কৈছে যিবোৰ বিক্ৰিয়া এটা বিক্ৰিয়াজাত পদাৰ্থ ভাঙি দুই বা তাতোধিক বিক্রিয়ক পদাৰ্থৰ সৃষ্টি হয় সেইবোৰ বিক্রিয়াক বিয়োজন বিক্রিয়া বোলে বুজিছানে য'ত কি হয় এটা পদাৰ্থ ভাঙি বিভিন্ন পদাৰ্থৰ সৃষ্টি হয় তাত কি হয় বিক্রিয়ক পদাৰ্থৰ সৃষ্টি হয় বিয়োজন বিক্রিয়া বুলি ক'ব পাৰোঁ আমি যে উদাহৰণটো চোৱা এই ওপৰটো লিখিছা তোমালোকে চাগে ইয়াত চোৱা উদাহৰণটো হ'ল চোৱা ইয়াত আমি কেলছিয়াম কাৰ্বনেট দিছোঁ দিয়াৰ পিছত আকৌ যেতিয়া তাপ দিম মাৰ্বলৰ এইটো হৈছে কিহৰ সংকেত আছিল মাৰ্বলৰ সংকেত আছিল যেতিয়া আমি তাপ দিম তেতিয়া কেলছিয়াম অক্সাইড আমি যেটো খোৱাচোন পানীত ধুলো পানীত কি কৰোঁ ভিজাও তিতাও সেইটো কেলছিয়াম অক্সাইড আকৌ ইয়াৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় তোমালোকে অক্সিজেন এটা দুটালা যোগ কৰি দিলে CO3 হৈ যাব আকৌ ইয়াত কাৰ্বন আছে CA কেলছিয়াম ইয়াত চোৱা কেলছিয়াম আছে সমানি কিন্তু এটা বস্তু ভাঙি কেইটা বস্তুৰ সৃষ্টি হৈছে দুটা বস্তুৰ সৃষ্টি হৈছে যেনেকৈ তোমালোকে আকৌ চোৱা এটা বিক্ৰিয়া হ'ল FeSO4 2FeSO4 এই পদাৰ্থটো ভাঙি কিহৰ সৃষ্টি হয় Fe2O3 প্লাছ SO2 প্লাছ SO3 বুজিছানে SO3 2FeSO4 মানে আইৰন সালফেট ভাঙি কি হৈছে আইৰন অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইডৰ কি হৈছে সৃষ্টি হৈছে মানে এটা বস্তু ভাঙি কেইটা বস্তুৰ সৃষ্টি হৈছে তিনিটা বস্তুৰ সৃষ্টি হৈছে আৰু এই বিক্ৰিয়াটোৰ নামটো কি তলৰখিনি লিখিছা এই বিক্ৰিয়াটো কি বুলি কোৱা হয় সেউজীয়া বিক্ৰিয়া সেউজীয়া বৰণৰ বিক্ৰিয়া এইটো বিক্ৰিয়াটো কি বৰণৰ বিক্ৰিয়া সেউজীয়া বৰণৰ বিক্রিয়া এটি কিহৰ বিক্রিয়া সেউজীয়া বৰণৰ বিক্রিয়া নামেৰে জনা হয় সেউজীয়া বৰণৰ বিক্রিয়া কালাৰটো কি হয় সেউজীয়া ধৰণৰ হয় গছৰ যিটো পাতৰ বৰণটো কি সেউজীয়া আৰু সেই সেউজীয়া বৰণৰ পাতৰ দৰে কি হয় এই ৰিয়েকশ্যনটোৰ কালাৰ দেখুৱায় সেইকাৰণে এই বিক্ৰিয়াটো কি বুলি জনা যায় সেউজীয়া বৰণৰ বিক্ৰিয়াটো বিক্ৰিয়াৰ নামেৰে কি হয় জনাজাত হয় আৰু ইয়াত তোমালোকে সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইডটো কি হিচাপে থাকে গেছ হিচাপে থাকে এইটো লিখি লোৱা গেছ হিচাপে থাকে পৰীক্ষাত আহিব পাৰে তোমালোকে গেছ হিচাপে থাকে
এতিয়া চোৱা তোমালোকক বুজাম যে আৰু এটা কুৱেশ্যন বিয়োজন বিক্ৰিয়াৰ ক্ষেত্ৰত হ'ব তো পৰীক্ষাত আহে যে শিল্প উদ্যোগত কি হয় শিল্প উদ্যোগত ব্যৱহাৰ কৰা এটা বিক্রিয়ার উদাহরণ দিয়া বিক্রিয়ার উদাহরণ দিয়া এইটো কি হব বিয়োজন বিক্রিয়া তোমালোকে কিতাবত চাবা মই একেবাৰে সিৰিয়ালি ভাবে পঢ়াই আছো একখনৰ পৰা পঢ়াই আছো তোমালোকে কিতাবত চাবা মেলাই পেজ ওয়াইজ তোমালোকে মেলাই চাবা মই যেনেকৈ পঢ়াই আছো পেজ ওয়াইজ পঢ়াই আছো বিয়োজন বিক্রিয়া মোৰ কথাখিনি তোমালোকে প্ৰথমে লিখি পিছত কিতাপ মেলাই চাবা গোটেইখিনি একখনৰ পৰা দিয়া আছে বিয়োজন বিক্রিয়া এতিয়া চোৱা এতিয়া হ'ব তাপীয় বিয়োজন বিক্রিয়া তাপীয় বিয়োজন বিক্রিয়া কি তাপীয় বিয়োজন বিক্রিয়া তাপীয় বিয়োজন বিক্রিয়া এইটো কিহৰ উদাহৰণ তাপীয় বিয়োজন বিক্রিয়াটো হ'ব যিবোৰ বিয়োজন বিক্রিয়া তাপ প্রয়োগ কৰি গোটোৱা হয় সেইবোৰ বিক্রিয়া তাপীয় বিয়োজন বিক্রিয়া বোলে যেনে উদাহৰণটো হ'ল ক্যালসিয়াম কাৰ্বনেট আৰু ইয়াত যেতিয়া তাপ দিয়া হয় তেতিয়া তাপৰ সংকেতটো হ'ল ত্ৰিভুজ এটাৰ ত্ৰিভুজৰ নিচিনা এনেকৈ দিলে হ'ল তাপৰ সংকেতটো ইয়াত কি হৈ যাব ক্যালসিয়াম অক্সাইড আমি পানীত দিয়া চুনটো আৰু কি হ'ব ইয়াত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈ যাব এইটো হৈছে তাপীয় বিয়োজন বিক্ৰিয়াৰ উদাহৰণ তোমালোকে লিখি লোৱা আজি তোমালোকৰ এইখিনিলৈকে পঢ়োৱা হ'ল আৰু দ্বিতীয় যেটা ভিডিঅ' দিম সেই ভিডিঅ'টোত কি হ'ব এই চেপ্টাৰটো সম্পূৰ্ণৰূপে পঢ়োৱা হৈ যাব ভিতৰৰখিনি পিছত আৰু দুটা লেকচাৰত তোমালোকে এই চেপ্টাৰটো সম্পূৰ্ণ হৈ যাব তো তোমালোকে ভালকৈ পঢ়িবা আৰু যদি মোৰ ফালৰ পৰা কিবা হেল্পৰ প্ৰয়োজন হয় মোৰ ওচৰৰ পাছৰে থকা মোৰ গাঁও অঞ্চলৰ ওচৰে পাছৰে থকা ওচৰবাৰী গাঁৱৰ অঞ্চলত থকা কাৰোবাৰ কিবা সহায়ৰ প্ৰয়োজন হয় বা হেল্পৰ কিবা প্ৰয়োজন হয় তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা আৰু সেই যোগাযোগ নম্বৰটো লৈ লোৱা তোমালোকে লিখিছা চাগে যোগাযোগ নম্বৰটো হ'ল 8474035967 এই নম্বৰটোত যোগাযোগ কৰিব পাৰিব মোলৈ আৰু এটা কথা শুনা বিশ্বায়নলৈ এবাৰ আহা বিশ্বালৈ ৰিজাল্টৰ যিটো দৃঢ় বিশ্বাস যে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা বুলি সেই বিশ্বাসটো লৈহে তোমালোকে পৰীক্ষাত যাব পাৰিবা তোমালোকক ভাল এটা ৰিজাল্ট হ'ব যিখিনি বস্তু দিয়া হ'ব সেইখিনিৰ পৰা 100% থাকিবই
তোমালোকে ভালকৈ পঢ়িবা মোৰ সায়েন্সত আছিলে 90 মাৰ্কছ বুজিছানে সায়েন্সত কিমান আছিলে সায়েন্সত আছিলে 90 মাৰ্কছ আৰু মেথছত কিমান আছিলে গম পোৱা নে মেথছত আছিলে 92 মাৰ্কছ আউট অফ কিমান 100 100ৰ পৰা 100 মাৰ্কছৰ পৰা মোৰ কিমান আছিলে সায়েন্সত আছিলে 90 মেথছত আছিলে 92 আকৌ মোৰ ফিজিক্স কেমিষ্ট্ৰিত আছিলে হায়াৰ ছেকেণ্ডাৰী কেমিষ্ট্ৰিত মোৰ কেমিষ্ট্ৰিত আছিলে 90 মাৰ্কছ ফিজিক্সত আছিলে মোৰ ফিজিক্সত মাৰ্কছ আছিলে মোৰ 84 গম পাইছানে ফিজিক্সত কিমান 84 আছিলে মোৰ হায়াৰ ছেকেণ্ডাৰী এইচএছ আৰু আকৌ এইটো হৈছে এইচএলচি তো তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰা তোমালোকে এবাৰ বিশ্বায়নলৈ আহা ভাল এটা ৰিজাল্ট কৰিব পাৰিবা তোমালোকৰ ভাল ৰিজাল্ট হ'ব আৰু যিখিনি দিয়া হ'ব সেইখিনি তোমালোকে ভালকৈ পঢ়িব পাৰিবা তোমালোকৰ যদি আৰু কিবা প্ৰয়োজন হয় যিখিনি PDF দিয়া হ'ব MCQ যিখিনি গোটেই টেষ্ট পেপাৰ গোটেই সময় টেষ্ট পেপাৰৰ আজি 4-5 বছৰৰ সেইখিনি গোটেইখিনি টেষ্ট পেপাৰৰ MCQ আছে আৰু মেট্ৰিকৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰা হ'ব তোমালোকে যদি ভাল এটা ৰিজাল্ট কৰিব বিচাৰা আমাৰ বিশ্বনাথ টিউশ্যন চেণ্টাৰলৈ লগত এইটো নম্বৰত যোগাযোগ কৰিবা তোমালোকৰ আশামতে এটা ভাল ৰিজাল্ট কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু যিখিনি বুজাইছোঁ মই ভাবোঁ তোমালোকে বুজিছা যদি কিবা বুজাত অসুবিধা আছে তেতিয়াহ'লে এই নম্বৰটোৰ সৈতে যোগাযোগ কৰিব মই কি কৰিম তোমালোকক বুজাই দিম বাই বিশ্বনাথ টিউশ্যন চেণ্টাৰৰ তৰফৰ পৰা সকলোকে আজি বিদায় দিয়া হ'ল তোমালোকে ভালকৈ পঢ়িবা